লাঠি দিল ডাঙৰ আছিল ছাৰ আপোনালোকে চাওক এখন লাঠি দি ডাঙৰ আছিল কিমান জোৰ জোৰে কালা হৈ গৈছে পাৰ্টনাৰবিলাক চিৰাং জিলাৰ অন্তৰ্গত কাশী উত্তৰাত উৰ্পশী বৰ্ম মেমৰিয়াম হাইস্কুলৰ প্ৰধান শিক্ষকে মানে ৩-৪জন মান মানে ছাত্ৰক প্ৰধান শিক্ষকজনে মানে গুৰুলকৈ মানে প্ৰহাৰ কৰিছে উক্ত ঘটনাটো আমি চিৰাং জিলা আক্ৰাসী তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ আমি চিৰাং জিলা আক্ৰাসী দাবী জনাইছোঁ 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি প্ৰধান শিক্ষকজনক মানে এৰেষ্ট নকৰে বা উচিত শাস্তি প্ৰদান নকৰে তেতিয়াহ'লে আমি মানে আক্ৰাসী তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ মানে আক্ৰাসী সাজু হৈ আছোঁ হয় কালি যেটো আমাৰ এটা পবিত্ৰ দিন আছিল শিক্ষক দিৱস তো এই শিক্ষক দিৱসৰ দিনা উৰ্বশী ব্ৰহ্ম মেমৰিয়েল হাই স্কুলৰ যিজন প্ৰধান শিক্ষক প্ৰিন্সিপাল আছে হুছেইন বয়াৰী তেখেতে আমাৰ এছামিজ মিডিয়ামৰ 4জন ষ্টুডেণ্টক বহুত বেয়াকৈ বাহেৰে মানে আঁঠু কৰাই লৈ বাহেৰে বহুত বেয়াকৈ মাৰপিট কৰিছে তো এইটো এটা বহুত দুখৰ বিষয় হয় কালি এটা শিক্ষক দিৱসৰ দিনা শিক্ষকৰ পৰা এইটো মাৰ খাবলগীয়া এটা ঘটনা লৈ আমি তীব্ৰ গৰিহণা যোগাইছোঁ ইয়াতে আমি দল সংগঠন NGO লগতে আমাৰ মহিলা সমিতি আৰু লগতে গাৰ্জিয়ানছ ষ্টুডেণ্টখিনিৰ লগত লৈ আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আমাক আজিৰ ভিতৰতে এই প্ৰিন্সিপালক এইখন স্কুলৰ পৰা বৰখাস্ত কৰিব লাগে আৰু লগতে তাক এৰেষ্ট কৰিব লাগে আৰু নহ'লে আমি এইখন আন্দোলন আৰু আগলৈ লৈ যাম তো এইখন প্ৰতিবাদ সাব্যস্ত কৰিছোঁ